হেল্ল' এভৰিৱান, আকৌ এটা নতুন ভিডিঅ'লৈ তোমালোকক সকলোকে পুনৰবাৰ অসম কুইক চেনেললৈ স্বাগতম জনাইছোঁ। ফাইনেলি বহুত অপেক্ষাৰ মূৰত ঈশানোদয় স্পেচিয়েল স্কলাৰশ্বিপৰ এটা নটিফিকেশ্যন আপলোড হৈ গ'ল। বহুত ছাত্ৰ-ছাত্ৰীয়ে কমেণ্ট কৰিছিলে, বহুত ছাত্ৰ-ছাত্ৰী অপেক্ষা কৰি আছিলে যে আমি ঈশানোদয় স্কলাৰশ্বিপ কেতিয়াৰ পৰা আবেদন কৰিব পাৰিম আৰু এই ঈশানোদয় স্কলাৰশ্বিপৰ কাৰণে আমাৰ কি কি ডকুমেণ্টছ লাগিব, লগতে কোনসকল ছাত্ৰ-ছাত্ৰীয়ে ঈশানোদয়ৰ কাৰণে আবেদন কৰিব পাৰিব, কিমান পাৰ্চেণ্টেজ হ'লে আমি ঈশানোদয়ৰ কাৰণে চিলেকশ্যন হ'ব পাৰিম, লগতে কিমান টকা তেওঁলোকে লাভ কৰিব এই ঈশানোদয় স্কলাৰশ্বিপৰ জৰিয়তে। সো এনেকুৱা প্ৰশ্ন যদি আছিলে তেনেহ'লে এই ভিডিঅ'টো তোমালোকে সকলো প্ৰশ্নৰ উত্তৰ তোমালোকে জানিব পাৰিবা। আশা কৰোঁ তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। লগতে এইটো চেনেলত যদি তোমালোকে প্ৰথমবাৰ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা, বেল আইকন টিপি অল কৰি দিবা যাতে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' তোমালোকে অতি সোনকালে পাই যোৱা। লগতে তোমালোকক এটা সৰু ৰিকুৱেষ্ট, তোমালোকে এই ভিডিঅ'টো কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাই আছা, লগতে কোনটো ষ্টেটৰ পৰা তোমালোকে চাই আছা, নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিবা। ষ্টেট এইকাৰণে কৈছোঁ যিহেতু এই ঈশানোদয় স্কলাৰশ্বিপটো উত্তৰ পূৰ্বাঞ্চলত অৰ্থাৎ নৰ্থ ইষ্টৰ কাৰণে ছাত্ৰ-ছাত্ৰীৰ কাৰণে বনোৱা হৈছে, যোনটো তোমালোকক ইউজিচিত ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যনে কি কৰিছে, যোনসকল ছাত্ৰ-ছাত্ৰী তোমালোকক ফেমিলি 4 লাখতকৈ কম ইনকাম অৰ্থাৎ ইকনমিকলি উইকাৰ ছেকশ্যনত তোমালোকে পঢ়া, সো সেইসকল ছাত্ৰ-ছাত্ৰীক কি কৰা হয় প্ৰতি বছৰে 80,000কৈ টকা অৰ্থাৎ প্ৰতি মাহত 8,000কৈ টকা 10 মাহৰ কাৰণে তোমালোকক বেংক একাউণ্টত ক্ৰেডিট কৰাই দিয়া হয়। সো এই টকাটো লাভ কৰি কিনে তোমালোকৰ যোনটো তোমালোকৰ হায়াৰ এডুকেশ্যন কমপ্লিট কৰিবলৈ যোনটো সপোন থাকে সেই সপোনটো তোমালোকে পূৰণ কৰিব পাৰা। সো বেছি কথা নকৈ তোমালোকক ভিডিঅ'ৰ শেষলৈকে মই ভিডিঅ'টো আগবঢ়াবলৈ চেষ্টা কৰোঁ। সো তোমালোকে স্ক্ৰীনত চাব পাৰিছে যে ঈশানোদয় স্পেচিয়েল স্কলাৰশ্বিপ স্কিম ফৰ NER মানে নৰ্থ ইষ্ট ৰিজনৰ কাৰণে এইটো স্কলাৰশ্বিপ হয়। যদি তোমালোকে অল ইণ্ডিয়া ভাবি আছে যে বেলেগ ছাত্ৰ-ছাত্ৰীয়ে আবেদন কৰিব পাৰিব নেকি, নোৱাৰে। অৰ্থাৎ যোনসকল ছাত্ৰ-ছাত্ৰী তোমালোকে অসম হোৱা, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, তাৰপিছত ইটানগৰ, ছিকিম, মিজোৰাম এনেকুৱা ষ্টেটৰ বা মেঘালয় এনেকুৱা ষ্টেটৰ পৰা যদি বিলং কৰা বা তোমালোকে এনেকুৱা ষ্টেটৰ পৰা যদি আছা তেনেহ'লে এই ঈশানোদয় স্কলাৰশ্বিপটোৰ জৰিয়তে তোমালোকে আবেদন কৰি তোমাৰ প্ৰতি মাহে 8,000কৈ টকা তোমালোকে বেংক একাউণ্টত লাভ কৰিব পাৰিবা। সো এই আবেদনটো তোমালোকৰ এই স্কিমটো তোমালোকক আবেদন 25 জুনৰ পৰা ষ্টাৰ্ট হ'ব। লগতে তোমালোকক লাষ্ট ডেটটো ৰখা হৈছে 31/10/2000 তোমালোকে কি হ'ব পাৰিবা এই ঈশানোদয় স্কলাৰশ্বিপটো আবেদন কৰিব পাৰিবা। লগতে ডিফেক্টিভ এপ্লিকেশ্যন ভেৰিফিকেশ্যন অপেন টিল 15/11/2025 অৰ্থাৎ যেতিয়া তোমালোকে এপ্লিকেশ্যন কৰিবা, এপ্লিকেশ্যনত যদি কিবা ভুল হৈ গৈছিলে সেই ভুলটো শুধৰণিৰ কাৰণে তোমালোকক কি কৰা হ'ব, এই ডিফেক্টিভ এপ্লিকেশ্যন ভেৰিফিকেশ্যন অপেন টিল তোমালোকক 15/11/2025 লৈকে থাকিব। লগতে ইনষ্টিটিউশ্যন ভেৰিফিকেশ্যন, যিহেতু যোনটো কলেজত তোমালোকে এডমিশ্যন কৰিছা, এই ঈশানোদয় স্কলাৰশ্বিপটো সেইসকল ছাত্ৰ-ছাত্ৰীক দিয়া হয় যোনসকল ছাত্ৰ-ছাত্ৰী তেওঁলোকে ইউজিৰ কাৰণে এডমিশ্যন কৰে, আণ্ডাৰ গ্ৰেজুৱেটৰ কাৰণে তেওঁলোকে এডমিশ্যন কৰে। ধৰক এতিয়া BA, BSc, BCom কিছুমানে প্ৰফেচনেল ডিগ্ৰী বা টেকনিকেল ডিগ্ৰী কৰে। সো সেই টেকনিকেল বা প্ৰফেচনেল ডিগ্ৰী তেওঁলোকক কি কৰিব লাগে, কলেজত এডমিশ্যন কৰিবৰ কাৰণে কি কৰা হয়, যাতে তেওঁলোকে কোনো ধৰণৰ ফিজৰ যাতে কোনো ধৰণৰ টেনশ্যন নোহোৱাকৈ যাতে তেওঁলোকে এই যোনটো হায়াৰ ষ্টাডি তেওঁলোকে কমপ্লিট কৰিব পাৰে, সেইকাৰণে কি কৰা হয় ঈশানোদয় স্কলাৰশ্বিপৰ জৰিয়তে তেওঁলোকক পইচাটো দিয়া হয়। আৰু সেই পইচাটো তোমালোকক কি কৰা হ'ব, ইনষ্টিটিউচনৰ ভেৰিফিকেশ্যনো কমপ্লিট হ'ব লাগিব। যদি ইনষ্টিটিউট অৰ্থাৎ কলেজ বা ইউনিভাৰ্চিটিৰ ফালৰ পৰা যদি ভেৰিফিকেশ্যন নকৰে তেনেহ'লে কিন্তু তোমালোকক এই ঈশানোদয় স্কলাৰশ্বিপৰ কাৰণে চিলেকশ্যন কৰা নহয়। তাৰপিছত কোৱা হৈছে যে DNO, SNO তাৰপিছত MNO ভেৰিফিকেশ্যন অপেন টিল 30/11/2025 অৰ্থাৎ তোমালোকক যোনটো ডিষ্ট্ৰিক্ট থাকিব তাৰপিছত ষ্টেটৰ পৰা তোমালোকক ভেৰিফিকেশ্যন কৰিব। এইখিনি ভেৰিফিকেশ্যন তোমালোকক 30/11/2025 লৈকে ৰাখিছে। অৰ্থাৎ তোমালোকক যেতিয়া কলেজ ভেৰিফিকেশ্যন কৰিব, কলেজ ভেৰিফিকেশ্যন হোৱাৰ 15 দিন পিছতে তোমালোকক কি হ'ব, ডিষ্ট্ৰিক্ট কোৱা, ষ্টেট কোৱা এইখিনি ভেৰিফিকেশ্যন হ'ব। তাৰপিছত কি হ'ব, চেণ্ট্ৰেলত যাব। চেণ্ট্ৰেলত যোৱাৰ পিছত ধুনীয়াকৈ তোমালোকে কি কৰিব পাৰিবা, স্কলাৰশ্বিপটো লাভ কৰিবা। এতিয়া কথাটো হ'ল কোনসকল ছাত্ৰ-ছাত্ৰীয়ে তোমালোকে এই ঈশানোদয় স্কলাৰশ্বিপৰ কাৰণে যোগ্য বা কোনসকল ছাত্ৰ-ছাত্ৰী তোমালোকে ঈশানোদয় স্কলাৰশ্বিপটো লাভ নকৰিবা। মই ভিডিঅ'ৰ প্ৰথমে কৈছিলোঁ যোনসকল ছাত্ৰ-ছাত্ৰী তোমালোকে ইকনমিকলি উইকাৰ ছেকশ্যন অৰ্থাৎ তোমালোকৰ ফেমিলিত যদি 4 লাখতকৈ কম তোমালোকৰ ইনকাম আছে তেনেহ'লে সেইসকল ছাত্ৰ-ছাত্ৰী কি হ'ব পাৰিবা এই তোমাৰ যোনটো ঈশানোদয় স্কলাৰশ্বিপ আছে ইয়াৰ কাৰণে তোমালোকে আবেদন কৰিব পাৰিবা। আৰু লগতে ইয়াতে কোৱা হৈছে প্ৰতি বছৰে 10,000 ষ্টুডেণ্টক তোমালোকক কি কৰা হয়, ঈশানোদয় দিয়া হয় আৰু প্ৰতি মাহত 8,000কৈ টকা অৰ্থাৎ 10 মাহৰ কাৰণে 80,000 টকাকৈ তোমালোকক পঠাই দিয়া হয়। অনলি কি কৰাইছে, যোনসকল ছাত্ৰ-ছাত্ৰী উত্তৰ পূৰ্বাঞ্চলৰ পৰা বিলং কৰে, এইখিনি মন কৰিবা। তাৰপিছত ইয়াতে কোনো ধৰণৰ পাৰ্চেণ্টেজ নাই, কাৰণ পাৰ্চেণ্টেজ ইয়াতে ধৰি নিদিয়ে, কাৰণ অনলি 10,000 ষ্টুডেণ্টক কি কৰা হ'ব, স্কলাৰশ্বিপটো দিয়া হ'ব। আৰু যোনে যিমান পাৰ্চেণ্ট লৈ কেনে আবেদন কৰিব সেইটো কাট অফ যাব, সেই কাট অফ লৈ কেনে তোমালোকক স্কলাৰশ্বিপটো কি কৰা হ'ব, চিলেকশ্যন কৰা হ'ব। হায়াৰ ছেকেণ্ডেৰীত যদি ধৰি লোৱা যে হায়েষ্ট পাৰ্চেণ্টেজ কি কৰিছে, 90% কি কৰিছে, আবেদন কৰিছে, সেই পাৰ্চেণ্টেজটো লৈ কেনে তোমালোকক কাট অফ মাৰিব। সেই কাট অফ লৈ কেনে যদি তোমালোকে যাব পাৰা, 10,000লৈকে যদি তোমালোকে যাব পাৰা তেতিয়াহে তোমালোকে চিলেকশ্যন হ'ব পাৰিবা। প্ৰতি বছৰে কি কৰা হয়, 10,000কৈ ষ্টুডেণ্টক প্ৰতি মাহে 8,000 অৰ্থাৎ 80,000 টকা 10 মাহৰ কাৰণে তোমালোকক এই স্কলাৰশ্বিপটো দিয়া হয়। ইয়াতে ইলিজিবিলিটি ক্ৰাইটেৰিয়া অনলি তোমালোকক কোৱা হৈছে অসম
অসমৰ হ'ব লাগিব, লগতে তোমালোকক মিজোৰাম, মেঘালয়া, ত্ৰিপুৰা, তাৰপিছত নাগালেণ্ড, এইখিনি ষ্টেটৰ পৰা যদি তোমালোকে আছা, অৰ্থাৎ নৰ্থ ইষ্ট, অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ যদি তোমালোকে বিলং কৰা, তেনেহ'লে নিশ্চয় তোমালোকে ইয়াৰ কাৰণে আবেদন কৰিব পাৰিবা। লগতে তোমালোকক HSৰ মাৰ্কশ্বিট দিব লাগিব, ইনকাম চাৰ্টিফিকেট দিব লাগিব, লগতে মেইন ইম্পৰ্টেণ্ট কথা হ'ল যে তোমালোকৰ এফিডেভিটটো দিব লাগিব। অতি সোনকালে তোমালোকে এফিডেভিট বনাই লোৱা। এইটো তোমালোকক কোৰ্টত যাব লাগিব। কোৰ্টত গৈ কিনে যদি তোমালোকক যোনটো এডভোকেট আছে, সেই এডভোকেটক ক'বা যে আমাৰ ঈশান উদয়ৰ কাৰণে আবেদন কৰিম, ঈশান উদয়ৰ আবেদনৰ কাৰণে আমাৰ এটা এফিডেভিট লাগে। যেতিয়া ক'বা তেনেকৈ তোমালোকক ধুনীয়াকৈ এখন এফিডেভিট বনাই দিব। সেই এফিডেভিটে এফিডেভিট সম্পূৰ্ণ তথ্য দিয়াৰ পিছত তোমালোকে কলেজত যাবা। কলেজত গৈ কিনে ভেৰিফিকেশ্যন কৰিবা। ভেৰিফিকেশ্যন কৰাৰ পিছত তোমালোকক আকৌ কি কৰিব, ডিষ্ট্ৰিক্টত পঠাব। ডিষ্ট্ৰিক্টত পঠাব পিছত আকৌ ষ্টেটত পঠাব। ষ্টেট ভেৰিফিকেশ্যন হৈ যোৱাৰ পিছত কি কৰিব, আকৌ চেণ্ট্ৰেলত যাব। চেণ্ট্ৰেল যেতিয়া ভেৰিফিকেশ্যন হ'ব, এটা মেৰিট লিষ্ট ওলাব। সেই মেৰিট লিষ্টত যদি তোমালোকে ফিল কৰিব পাৰা, অৰ্থাৎ 10,000ৰ লিষ্টত যদি তোমালোকে থাকিব পাৰা, তেনেহ'লে নিশ্চয় তোমালোকৰ বেংক একাউণ্টত 80,000 টকা তোমালোকক কি কৰিব, সোমাই যাব। এইটো বস্তু তোমালোকক 4 বছৰৰ কাৰণে দিয়া হ'ব। যিহেতু এতিয়া তোমালোকক কি কৰা হৈছে, আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামটো 4 বছৰীয়া কৰিছে, আগতে 3 বছৰ আছিলে। তোমাৰ প্ৰতি বছৰত 80,000কৈ টকা তোমালোকৰ বেংক একাউণ্টত সোমাই দিব। চ' এইখিনি এটা সৰু ভিডিঅ' আছিলে ঈশান উদয় স্কলাৰশ্বিপৰ ওপৰত। আশা কৰোঁ তোমালোকে সম্পূৰ্ণকৈ বুজিব পাৰিছা। ইয়াৰ উপৰিও যদি তোমালোকৰ কোনো ধৰণৰ কনফিউজন থাকে, অৰ্থাৎ কিবা যদি কুৱেশ্যন থাকে, নিশ্চয় কমেণ্ট বক্সত জনাবা। কমেণ্ট বক্সত জনালে মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে ডেছক্ৰিপশ্যনত মই টেলিগ্ৰাম গ্ৰুপ, লগতে হোৱাটছএপ গ্ৰুপ লিংক দি থৈছোঁ, তাতে জইন হ'বা। জইন হৈ কিনে মোক ডাইৰেক্ট DM কৰিব পাৰিবা। চ' আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাইছা। যদি এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, বেল আইকনটো অল কৰি দিবা, যাতে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' তোমালোকে অতি সোনকালে পাই যোৱা।